তোমালোকে গম পোৱা নে চিট কিমান? 50টা। ইয়াত কিজানি প্ৰায় 200 ল'ৰা ছোৱালী আছা। এতিয়া 50টাৰ কাৰণে কম্পিটিশ্যন আমি কৰিব লাগিব, গতিকে কম্পিটিশ্যন অকণমান টাফ হ'ব। তাত তেওঁলোকে দেখি আহিছে যে কিমানখিনি কষ্ট হয়। ঘৰৰ মা দেউতাৰ লগ এৰিবলগীয়া হয় 10 দিনৰ কাৰণে। বুজি পাইছেনে? 10 দিন তোমালোকে কেম্পত থাকিব লাগিব যদি NCC ল'ব বিচাৰিছা। আৰু কেম্পত তোমালোকে ঘৰত থকাৰ নিচিনা সুবিধা নোপোৱা। এটা অৰ্ডাৰ আহিলে সেইমতে ল'ৰা ছোৱালী প্ৰেজেণ্ট থাকিব লাগিব। বুজি পাইছেনে কথাবোৰ? আৰু NCC লোৱাৰ পিছত তোমালোকে উভতি কৰি থাকিব নোৱাৰিবা। শিক্ষাৰ লগত মানসিক আৰু শাৰীৰিক কিবা লাগে। ফিজিকেল যদি ষ্ট্ৰেংথ থাকোঁ তেতিয়া ধৰক আমি বহুতখিনি কথা মানে কি হয় পিছত পঢ়া ক্ষেত্ৰত মানে সুবিধা নহয়। আৰু NCCটো মানে কেডেটৰ আমাৰ কৰ্পছৰ যিটো একতা মানে আচলতে ইয়াত কাম কৰিব পৰাত বহুত সৌভাগ্য মানে তাৰ কাৰণে কষ্ট কৰিব লাগিব। আৰু NCC বুলি ক'লে ধৰক ইয়াত একতা হয় যি মানে দেশ হোৱা আচলতে দেশ হোৱা হয় আৰু বাকীবোৰতো বহুত মানে নিজকে এটা বেলেগ এটা ফিলিং আহিব আৰু সেইটো আহিবই বেলেগ কথা মানে ধৰক কেনেকৈ আমি একতা হৈ কাম কৰিব লাগে। এতিয়া ধৰক দেশত অকল যে আমি স্কুলতে NCC একতা বুলি নহয়, আজি কিবা এটা দুৰ্যোগ হ'ল NCC ল'ৰাখিনিয়ে সেৱা আগবঢ়াব লাগিব। কথাটো গম পাইছা নাই? আৰু চাকৰি ক্ষেত্ৰত ছাৰে ক'লেই আজিকালি এনেকুৱা হ'ল NCC যিখন মানে চাৰ্টিফিকেট পায় তাতো বহুত প্লাছ পইণ্ট থাকে। এতিয়া মই অকল চাকৰি কথা ক'লে মোৰ কথাটো বেয়া হ'ব যে চাকৰি পৰিৱৰ্তনৰ কাৰণে সিহঁতক NCC কাৰণে মানে মতা আছে এনেকুৱা নহয়। তাৰমানে সেই NCC বস্তুটো এনেকুৱা আমি যদি এই এক্টিভিটিটো থাকে না আমাৰ দিশা শইকীয়া, দীক্ষিতা গগৈ আৰু নিজা শইকীয়া। চিনি বাচ্চা বেশি